দক্ষিণ কামৰূপৰ দখলা কমাৰ্চ কলেজ খেলপথাৰত ভোগালী বিহুৰ লগত সংগতি ৰাখি দখলা ৰয়েলছ ক্লাবৰ সৌজন্যত চতুৰ্থ বৰ্গৰ বাবে দুদিনীয়াকৈ আয়োজিত পাতল টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতাত দেখা গ'ল অপূৰ্ব দেৱ শৰ্মাক ক্ৰিকেট খেলা। নিজস্ব বৃত্তি জ্যোতিষী কাৰ্যৰ পৰা কিছু বিৰত থাকি শনিবাৰে বিনাপানী জ্যোতিষ কাৰ্যালয় নামৰ পোচাকেৰে খেলপথাৰত অংশগ্ৰহণ কৰে শৰ্মাদেৱে। লগত সহযোগ দিয়ে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰযুক্তি সম্পাদক জোন গোস্বামীদেৱে। শনিবাৰৰ পৰা দুদিনীয়াকৈ ভোগালী বিহু উপলক্ষে আয়োজিত কৰা দখলা ৰয়েলছ ক্লাবৰ সৌজন্যত পাতল টেনিছ ক্ৰিকেট প্ৰতিযোগিতাখনিত বন্তি তথা খেলপথাৰ শুভ উন্মোচন কৰে বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব শৰ্মাদেৱে। লগতে আৰম্ভণিমূলক খেল অনুষ্ঠিত হয় বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ নেতৃত্বাধীন অপূৰ্ব শৰ্মাৰ দল আৰু উদযাপন সমিতিৰ দলৰ মাজত। আনহাতে দেওবাৰে অনুষ্ঠিত হ'ব ছেমি ফাইনেল তথা চূড়ান্ত খেল। ব্যুৰ' ৰিপৰ্ট অৰুণোদয় আছাম। ৰয়েলছ ক্লাবে এইবেলি চতুৰ্থ বৰ্ষত ভৰি দিয়ে। আজি তেখেতসকলে টেনিছ ক্ৰিকেট বল খেল এখন পাতিছে। তাত আমি দখলা কমাৰ্চ কলেজৰ সন্মুখৰ বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা আমি এটা গ্ৰুপ ওলাই আমি এই খেলখন ইতিমধ্যে খেলি উঠিলোঁ। খেলখন খেলি খুবেই ভাল লাগিল আৰু ইয়াৰ পিছত পুনৰাবৃত্তি আমি এই খেলখন দখলা ৰয়েলছ ক্লাবে যাতে ইয়াতকৈ ভাল ধৰণে এই খেলখন পাতিব পাৰে পুনৰাবৃত্তি তাৰ কামনা কৰিছোঁ। আশা ৰাখিছোঁ আজিৰ এই অনুষ্ঠানটোত যিসকল উদীয়মান ল'ৰাই এই খেলখন আৰম্ভ কৰিছে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ আজি বিগত 4 বছৰৰ পৰা খেলখন অনুষ্ঠিত হৈ আছে। সুকলমে আমি খেলখন পাতি আহিছোঁ। আমাৰ অঞ্চলৰ ধৰক পলাশবাৰী সমষ্টিৰ প্ৰায় ল'ৰাসমূহে ইয়াত খেল খেলিবলৈ আহে। আমি ইয়াৰে পাৰদৰ্শিতাখিনি পাওঁ আৰু সকলোৱে ধৰক আমি একেলগে তামচা ফূৰ্তি কৰোঁ আৰু ভোগালী বিহু বুলি আমি এই খেলখন অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে। আমি বিগত 4 বছৰৰ পৰা খেলখন পাতি আহিছোঁ। তাৰ লগতে ধৰক আমাৰ যিমানখিনি ধৰক খেলুৱৈ আছে এই খেলখনৰ জৰিয়তে যাতে আমি বেলেগ বেলেগ মানে ডিষ্ট্ৰিক্ট লেভেলত যাতে খেল এখন খেলিব পাৰে এনেকুৱা লেভেলত আমি খেলখন খেলি আছোঁ আৰু সকলোৱে মানে সহায় সহযোগিতা কৰি আছে গোটেইখিনিয়ে। আমাৰ দুদিনীয়া কাৰ্যসূচী। আগে পিছেতো আমাৰ ধৰক 20-22টামান থাকেই। এতিয়ালৈকে আমাৰ আজি এই মুহূৰ্তত আজি আৰম্ভণি হৈছে খেলখন। এতিয়ালৈকে 12-13টামান খেল মানে খেলুৱৈ আহিছে আৰু আপোনাৰ টীম আহিছে। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।